নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোক সকলোৰে কাৰণে বহুতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা আমাৰ ঘৰৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক বিদ্যালয় যাবৰ কাৰণে 600 টকাত দুযোৰকৈ কাপোৰ প্ৰদান কৰে। ছোৱালীবিলাকক স্কাৰ্ট আৰু ল'ৰাবিলাকক শাৰ্ট আৰু পেণ্ট প্ৰদান কৰে চৰকাৰৰ ফালৰ পৰা চৰকাৰী বিদ্যালয়সমূহত। মাত্ৰ 600 টকাত বনাই এই দুযোৰ কাপোৰ। আৰু এই কাপোৰসমূহ যদি আপোনালোকে ল'ৰা ছোৱালীক পিন্ধায় তাৰ পূৰ্বে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, নহ'লে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ কিন্তু বহুতেই সমস্যা হ'ব পাৰে চৰকাৰৰ ফালৰ পৰা দিয়া 600 টকা দামৰ কাপোৰযোৰ পিন্ধোৱাৰ বাবে। তো আজিৰ ভিডিঅ'টো অকণমান সম্পূৰ্ণকৈ চাই থাকিব, আপোনালোক সকলোৰে বাবে বহুতে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। তো মই শ্ৰীমানী গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। অসম চৰকাৰৰ ফালৰ পৰা এইবাৰ ল'ৰা ছোৱালীসকলক যিখিনি ইউনিফৰ্ম প্ৰদান কৰিছে, ইউনিফৰ্মসমূহৰ কোৱালিটি তেনেই নগণ্য। ধনী ঘৰৰ মানুহেতো কোনো কাৰণতে তেনেকুৱা ধৰণৰ ইউনিফৰ্ম নিজৰ ল'ৰা ছোৱালীক নিপিন্ধায়, কাৰণ বৰ্তমান সময়ত যিখিনি ইউনিফৰ্ম দিয়া হৈছে, ইউনিফৰ্মসমূহৰ প্ৰায় 70% সূতাই হৈছে পলিষ্টাৰ। মাত্ৰ 30% মানহে কেৱল কটন মিহলি কৰা হৈছে। আৰু ভালদৰে যদি পৰীক্ষা কৰা যায় তেন্তে কটন হয়তো খুব কমেই পাম, পলিষ্টাৰ হয়তো আমি বেছিকৈ পাম। চৰকাৰৰ ফালৰ পৰা যি নেকি ইউনিফৰ্ম প্ৰদান কৰিছে ল'ৰা ছোৱালীবিলাকক, তো ইউনিফৰ্মবিলাক ইমানেই কোৱালিটি নিম্নমানৰ, মাক দেউতাকে এতিয়া পিন্ধাবলৈ মন কৰা নাই। যাৰ বাবে নেকি অসমৰ বিভিন্ন স্থানত বিভিন্ন অভিভাৱকসকলে অভিযোগ উত্থাপিত কৰিছে যে এইবাৰ চৰকাৰে ল'ৰা ছোৱালীবিলাকক যি ইউনিফৰ্ম প্ৰদান কৰিছে সেই ইউনিফৰ্মবিলাকৰ কোৱালিটিটো নাই, ল'ৰা ছোৱালীক পিন্ধোৱাৰ যোগ্যও নহয় বুলি অভিভাৱকসকলে দাবী উত্থাপিত কৰিছে। তো সেই সময়তে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে কৈছে যে ময়ো এজন ডাক্তৰ, ময়ো জানো যে ল'ৰা ছোৱালীৰ কাৰণে কেনেকুৱা ধৰণৰ কাপোৰ উপযোগী আৰু কেনেকুৱা ধৰণৰ কাপোৰ অনুপযোগী। তেখেতে কৈছে যিখিনি ইউনিফৰ্ম দিয়া হৈছে সেই ইউনিফৰ্মখিনিত 30% পৰ্যন্ত কটন মিহলি কৰা আছে বুলি কৈছে। তেখেতে কৈছে যে পলিষ্টাৰ কাপোৰেই হওক বা যিয়েই নহওক, কটন 30% মিহলি নকৰিলে সেয়া কাপোৰ হৈ নুঠে। তেখেতে কৈছে যে আমি 600 টকাত বাজেট মিলাব লগা হৈছে, যাৰ বাবে নেকি আমি এনেধৰণৰ কাপোৰ দিব লগা হৈছে, অৰ্থাৎ পলিষ্টাৰ মিক্স কৰা কাপোৰ আমি দিব লগা হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে মন্তব্য কৰিছে। এতিয়া এই 600 টকাৰ দামত দুযোৰ কাপোৰ যি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে, হয়তো মন্ত্ৰী MLA সকলৰ ল'ৰা ছোৱালীবিলাকে সেই কাপোৰেৰে হয়তো মুখখনো নুমুচিব, বা মন্ত্ৰী MLA সকলৰ ল'ৰা ছোৱালীসকলে হয়তো ভৰিও নুমুচিব সেই 600 টকা দামত দুযোৰ কাপোৰেৰে। কিন্তু দুখীয়া শ্ৰেণীৰ মানুহে পিন্ধিব পাৰে। দুখীয়া শ্ৰেণীৰ মানুহে যদি অভিযোগ দিয়ে, তেওঁলোকে যুক্তি দৰ্শায় এই কাপোৰ আমাৰ কাৰণে কিয় উত্তম, মানে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকক এনেকৈয়ে প্ৰতাৰণা কৰে আমি যিসকলক চৰকাৰ গঠন কৰিবৰ কাৰণে আমাৰ বহুমূলীয়া ভোটটো দিওঁ তেওঁলোকে। আৰু যি কি নহওক, মন্ত্ৰী মহোদয়েতো ক'লে যে এই কাপোৰসমূহত 30% পৰ্যন্ত কটন মিহলি কৰা আছে, পলিষ্টাৰৰ দ্বাৰা এই কাৰণে নিৰ্মাণ কৰা হৈছে, 600 টকাত বাজেট মিলাব লগা হৈছে। কিন্তু পলিষ্টাৰৰ কাপোৰ পিন্ধিলে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কেনেধৰণৰ ক্ষতি হ'ব পাৰে আপোনালোকে জানে? তো সেই সম্পৰ্কেও জানি লওক, তাৰ পাছতহে আপোনালোকৰ ল'ৰা ছোৱালীক পলিষ্টাৰৰ কাপোৰ আপোনালোকে পিন্ধাব। তো ৰিপৰ্টছ ওলোৱা অনুসৰি পলিষ্টাৰৰ কাপোৰ পৰিধান কৰাৰ ফলত ল'ৰা ছোৱালীৰ ছালৰ খজুৱতি হ'ব পাৰে, লগতে শৰীৰৰ তাপ অতিমাত্ৰা বৃদ্ধি হ'ব পাৰে, লগতে এলাৰ্জিৰ সমস্যা হ'ব পাৰে, কাহ আৰু উশাহ নিশাহ লোৱাত সমস্যা হ'ব পাৰে যদিহে পলিষ্টাৰৰ কাপোৰ পৰিধান কৰে এই গেলা গৰমত ল'ৰা ছোৱালীবিলাকে। তো পলিষ্টাৰৰ কাপোৰসমূহেৰে বায়ু চলাচল কৰিব নোৱাৰে, বাহিৰৰ বায়ু ভিতৰলৈ সোমাব নোৱাৰে আৰু ভিতৰৰ বায়ু বাহিৰলৈ ওলাব নোৱাৰে পলিষ্টাৰ কাপোৰৰ জৰিয়তে।
ল'ৰা ছোৱালীসকলে যেতিয়া পলিষ্টাৰ কাপোৰ পিন্ধি এই গেলা গৰমত বিদ্যালয়লৈ যাব তো ল'ৰা ছোৱালীৰ শৰীৰৰ ভিতৰত যিটো গৰম উৎপন্ন হ'ব সেই গৰমটো গাৰ ভিতৰতে থাকি যাব, কাপোৰ পাৰ হৈ ওলাই যাব নোৱাৰিব, যাৰ ফলত ল'ৰা ছোৱালীৰ স্কিনৰ প্ৰব্লেমৰ পৰা আৰম্ভ কৰি জ্বৰৰ পৰা আৰম্ভ কৰি উশাহ নিশাহ লোৱা পৰ্যন্ত তেওঁলোকৰ কষ্ট হ'ব। আৰু লগতে বাহিৰৰ বায়ু যেতিয়া নিজৰ শৰীৰটোক স্পৰ্শ নকৰিব, ল'ৰা ছোৱালীৰ শৰীৰটোক স্পৰ্শ নকৰিব, নানান ধৰণৰ বেমাৰ আজাৰে দেখা দিব। গতিকে পলিষ্টাৰ কাপোৰ আমি পৰাপক্ষত পৰিহাৰ কৰিব লাগে। পৰাপক্ষত চৰকাৰৰ ফালৰ পৰা যি 600 টকাত দুযোৰ কাপোৰ আমাক প্ৰদান কৰিছে, আমি যদি পাৰোঁ কেইটকামান আমাৰ ফালৰ পৰা খৰচা কৰি আমি নিজেই ল'ৰা ছোৱালীক ভাল কাপোৰ কানি এযোৰ, পাৰিলে কটনৰ কাপোৰ কানি এযোৰ পিন্ধাই বিদ্যালয়লৈ পঠাব লাগে। এতিয়া ধনী মানুহবিলাকে এনেকুৱা ধৰণৰ কাপোৰ কোনো কাৰণতে নিপিন্ধায়। যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহ তো তেওঁলোকক চৰকাৰে হয়তো মানুহ বুলি নাভাবে, যাৰ কাৰণে এনেকুৱা ধৰণৰ কাপোৰবিলাক চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। এইবিলাক বিষয়ৰ ওপৰত ডাঙৰ ডাঙৰ নিউজ চেনেলবিলাকে মাত মাতিব লাগে, কিন্তু নিউজ চেনেলসমূহে এইবিলাকৰ ওপৰত মাত নামাতে। কিয় বা সেই সম্পৰ্কে নাজানো। যদি তেওঁলোকে মাত মাতিলে হয়, দল সংগঠনসমূহে যদি মাত মাতিলে হয়, নিশ্চয় চৰকাৰে বাজেট বৃদ্ধি কৰিলেহেঁতেন আৰু ল'ৰা ছোৱালীবিলাকক ভাল ভাল কাপোৰ প্ৰদান কৰিলেহেঁতেন। এতিয়া চৰকাৰৰ ফালৰ পৰা দৰকাৰ হ'লে কাপোৰ নিদিয়কেই, কোনো কথা নাই, মাক দেউতাকে নিজেই চিলাই ল'ব। কিন্তু চৰকাৰে দিয়াৰ পাছত একাংশ মাক দেউতাকে ল'ৰা ছোৱালীক কাপোৰ চিলাই নিদিয়ে আৰু ল'ৰা ছোৱালীয়েহে ভোগে আচল কষ্টটো বিদ্যালয়ত যোৱাৰ পাছত। এতিয়া দৰকাৰ হ'লে এযোৰেই কাপোৰ দিয়ক, 600 টকাত এযোৰেই দিয়ক, কিন্তু কটনৰ যদি দিলেহেঁতেন ল'ৰা ছোৱালীবিলাকে পিন্ধি ভাল পালেহেঁতেন। আৰু আনফালে চৰকাৰৰ উপদেষ্টাসকল কেনেকুৱা ধৰণৰ নাজানো, উপদেষ্টাসকলৰ মাথাত কি আইডিয়া আহিলে সেইটো নাজানো। আগৰ দিনৰ যি কাপোৰৰ কালাৰ আছিলে সেয়াই খুব সুন্দৰ আছিলে, হোৱাইট চাৰ্ট আৰু লগতে নীলা বা ক'লা পেণ্ট বা স্কাৰ্ট। কিন্তু এতিয়া চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ উপদেষ্টাসকলে উপদেশ দি কালাৰবিলাক কিবা ৰং বিৰঙৰ কৰি পেলাইছে আৰু ফলত দেখিবলৈকো একেবাৰে বেয়া লাগে। কণ কণ ল'ৰা ছোৱালীবিলাকৰ ইউনিফৰ্মৰ ষ্টাইল সলনি কৰি পেলাইছে, স্পৰ্টিং দিছে, যিবিলাক দেখিবলৈ খুবেই বেয়া। হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। তো চৰকাৰক অনুৰোধ, যদিহে আপোনালোকৰ ল'ৰা ছোৱালীক এই কাপোৰ পৰিধান কৰাই বিদ্যালয়লৈ পঠায়, তেন্তে দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে বা চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকে পিন্ধিবৰ কাৰণেও কুণ্ঠাবোধ নকৰিব। আৰু যদিহে আপোনালোকৰ ল'ৰা ছোৱালীক সেই কাপোৰ পৰিধান কৰোৱাই বিদ্যালয়লৈ পঠাব নোৱাৰে বা নপঠায়, তেনেহ'লে চৰকাৰী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীয়েও সেই কাপোৰ কোনো কাৰণতে নিপিন্ধে। গতিকে ৰিকুৱেষ্ট আপোনালোকে যাতে অকণমান ভাল কাপোৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়ায়। ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কথা আছে, ভৱিষ্যতৰ কথা আছে। তো কি ক'ব এই সম্পৰ্কত আপোনালোকে কমেণ্ট ছেকশ্যন খোলা আছে, কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। তো বন্ধুসকল, বছ আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱেই। যদি ইনফৰমেশ্যনটো ভাল লাগিলে লাইক এটা কৰি থৈ যাব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।